Hello students, good morning. So আকৌ আহিছোঁ তোমালোকৰ লগত এটা নতুন ভিডিঅ' শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ অফ ইউনিট 12. সো লাষ্ট লেকচাৰত আমি চাই আছিলোঁ যে এলডিহাইড কেনেকৈ বনাব পাৰি. সো আমি চাইছিলোঁ ৰজানমান ৰিডাকশ্যন ফ্ৰম নাইট্ৰাইলছ ফ্ৰম এষ্টাৰ্ছ. সো আজি আমি চাম যে এলডিহাইডবোৰ হাইড্ৰ'কাৰ্বনৰ পৰাও কেনেকৈ বনাব পাৰি. ঠিক আছে, মনত ৰাখিবা আজিৰ যোনটো টপিকছ হৈছে সেইটো হৈছে প্ৰিপাৰেশ্যন অফ অনলি এলডিহাইডৰ পৰাই আমি লৈছোঁ সেইখিনি যে হাইড্ৰ'কাৰ্বনৰ পৰা এলডিহাইড কেনেকৈ বনোৱা হয়. চ' আমি চাম এতিয়া. চ' ইয়াত দিয়া আছে এৰ'মেটিক এলডিহাইডছ এণ্ড ইটছ ডেৰিভেটিভছ. ঠিক আছে, এই হাইড্ৰ'কাৰ্বনবোৰৰ পৰা আমি এৰ'মেটিক এলডিহাইডৰ মানে বেঞ্জেল ডিহাইড, বেঞ্জিনৰ লগত এলডিহাইড থাকিলে তাক এৰ'মেটিক এলডিহাইড বুলি কোৱা হয়. এণ্ড ইটছ ডিৰাইভেটিভছ মানে যদি সেই বেঞ্জেল ডিহাইডত আৰু কিবা বস্তু এটা লাগি থাকে, যেনেকুৱা মিথাইল লাগিব পাৰে, ইথাইল লাগিব পাৰে, তেতিয়া আমি তাক ক'ম ডিৰাইভেটিভছ. ঠিক আছে, এৰ'মেটিক এলডিহাইড মানে বেঞ্জেল ডিহাইড আৰু ডিৰাইভেটিভছ মানে সেই বেঞ্জেল ডিহাইডত যদি কিবা আৰু ফাংচনেল গ্ৰুপ বা যিকোনো গ্ৰুপ লাগি থাকিলে তাক কোৱা হয় ডিৰাইভেটিভছ. চ' এতিয়া ৰিয়েকশ্যনটো চাওঁ আমি. এইটো টলুইন, বেঞ্জিনৰ লগত মিথাইল গ্ৰুপ লাগি থাকিলে তাক আমি কি কওঁ? টলুইন. এইটো হৈছে ক্ৰমাইল ক্লৰাইড. এইটোৰ নাম কি? ক্ৰমাইল ক্লৰাইড, CrO2Cl2, ক্ৰমাইল ক্লৰাইড. চ' টলুইন যেতিয়া ক্ৰমাইল ক্লৰাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া এটা কমপ্লেক্স বনায়. এইটো এটা কমপ্লেক্স. ঠিক আছে, এইটো এটা কমপ্লেক্স বনায়. সেই কমপ্লেক্সটোক যেতিয়া আমি এচিড হাইড্ৰলাইচিছ কৰিম, এচিড হাইড্ৰলাইচিছ বুলি কিয় কৈছোঁ? পানীৰ ৰাসায়নিক সংকেত হৈছে H2O আৰু এচিডৰ ৰাসায়নিক সংকেত হৈছে H+. চ' H2O আৰু H+ মিলি কি হৈছে? হাইড্ৰনিয়াম আয়ন. সেইকাৰণে এইটো কি বুলি কৈছোঁ মই? এচিড হাইড্ৰলাইচিছ. চ' এচিড হাইড্ৰলাইচিছ কৰিলে সেই কমপ্লেক্সটো ভাঙি কি হৈ যায়? বেঞ্জেল ডিহাইড. চ' এই বিক্ৰিয়াটোৰ এটা নিৰ্দিষ্ট নাম আছে যাক কোৱা হয় ইটাৰ্ড ৰিয়েকশ্যন. মনত ৰাখিবা. চ' এইখিনি ডিটেইলছ তোমালোকে কিতাপতো পাই যাবা. চ' কেতিয়াবা কি সোধে, ৰাইট এ শ্বৰ্ট নোট অন দি ইটাৰ্ড ৰিয়েকশ্যন, এনেকৈ দিব পাৰে, ৰাইট এ শ্বৰ্ট নোট অন ইটাৰ্ড ৰিয়েকশ্যন. চ' যেতিয়া শ্বৰ্ট নোট সুধিব তেতিয়া তুমি এই ৰিয়েকশ্যনটো অলপ কি কৰিব লাগিব? চেণ্টেন্সত লিখিব লাগিব. এনেকৈ লিখিলা যে when toluene reacts with chromyl chloride in presence of carbon disulfide, it gives a complex, and that complex when acid hydrolyzed gives benzyl dehyde. তাৰপিছত এইখিনি ৰিয়েকশ্যন লিখি দিলা. শ্বৰ্ট নোটত 2 নম্বৰ থাকিলে তুমি চেণ্টেন্সত লিখিব লাগিব. ঠিক আছে, চ' আমি নেক্সট আগবাঢ়োঁ. এটা গ'ল হাইড্ৰ'কাৰ্বনৰ. এতিয়া চোৱা, এইটো এটা হাইড্ৰ'কাৰ্বন টলুইন. টলুইন কি? এটা হাইড্ৰ'কাৰ্বন. হাইড্ৰ'কাৰ্বন মানেতো জানাই যে কাৰ্বন আৰু হাইড্ৰজেন থাকিলে হাইড্ৰ'কাৰ্বন বুলি কোৱা হয়. চ' টলুইনক এইবাৰ ক্ৰমিয়াম ট্ৰাইঅক্সাইড আৰু এচিড এনহাইড্ৰেটৰ লগত ৰিয়েকশ্যন কৰিছোঁ. কৰাৰ পিছত আকৌ এটা কমপ্লেক্স ফৰ্ম হৈছে. এই কমপ্লেক্সটোক আকৌ এচিড হাইড্ৰলাইচিছ আৰু হিট কৰাৰ লগে লগে বেঞ্জেল ডিহাইড আমি পাইছোঁ. ঠিক আছে, এইটো এটা ধৰণে আমি এলডিহাইড পাব পাৰোঁ. ক'ৰ পৰা? ফ্ৰম হাইড্ৰ'কাৰ্বন. নেক্সট চাওঁ টলুইন. আকৌ টলুইন কি? এটা হাইড্ৰ'কাৰ্বন. এই হাইড্ৰ'কাৰ্বনটোক এবাৰ কাৰ লগত বিক্ৰিয়া কৰিছোঁ? ক্ল'ৰিন ইন প্ৰেজেঞ্চ অফ H₻, লাইট. তেতিয়া কি হৈছে? বেঞ্জেল ক্লৰাইড. তাৰমানে ইয়াত কেইটা হাইড্ৰজেন আছিল? তিনিটা হাইড্ৰজেনৰ জেগাত 2টা হাইড্ৰজেনৰ ঠাইত কি আহি গ'ল? 2টা ক্ল'ৰিন আহি গ'ল. চ' এইটোৰ নাম কি হৈ গ'ল? বেঞ্জেল ক্লৰাইড. সেই বেঞ্জেল ক্লৰাইডত পানীৰ লগত 100 ডিগ্ৰী চেলচিয়াছ নাইবা 373 কেলভিন হিট কৰিলে তুমি কি পাবা? বেঞ্জেল ডিহাইড পাইছা. চ' এইখিনি আছিল আমাৰ ক'ৰ পৰা বনালোঁ? টলুইনৰ পৰা বনালোঁ. টলুইনৰ পৰা 3টা ধৰণে বনাব পাৰি. প্ৰথমটোতো ইটাৰ্ড ৰিয়েকশ্যন, এইটো চাই আকৌ টলুইনক কি? ক্ৰমিয়াম ট্ৰাইঅক্সাইড আৰু এচিড এনহাইড্ৰেটৰ লগত বিক্ৰিয়া কৰি বেঞ্জেল ডিহাইড বনাইছা. আকৌ টলুইনৰ লগত বিক্ৰিয়া কৰি বেঞ্জেল ডিহাইড বনাইছা. ঠিক আছে, চ' লাষ্ট যোনটো আছে সেইটো হৈছে গাটাৰমেন কুচ ৰিয়েকশ্যন. এইটো এটা কি হয়? হাইড্ৰ'কাৰ্বনে হয়. ঠিক আছে, এইটো মানুহৰ নাম. গাটাৰমেন মানুহৰ নাম, কুচো মানুহৰ নাম. চ' নেম ৰিয়েকশ্যনছ আৰ ভেৰি ইম্পৰ্টেণ্ট. ইউ শুড ৰিমেম্বাৰ. নেম ৰিয়েকশ্যনবোৰ ভালকৈ মনত ৰাখিবা. চ' গাটাৰমেন কুচ ৰিয়েকশ্যনত কি হৈছে চোৱা, যে বেঞ্জিন যেতিয়া কাৰ্বন মনক্সাইড HCl এনহাইড্ৰাছ এলুমিনিয়াম ট্ৰাইক্লৰাইডৰ প্ৰেজেঞ্চত কপাৰ ক্লৰাইডৰ লগত বিক্ৰিয়া কৰিব,
তেতিয়া তাক আমি কম বেঞ্জেল ডিহাইড পাম আমি ঠিক আছে ইয়াকে কোৱা হয় গাটাৰমেন কুচ ৰিয়েকশ্যন নেক্সট আছে আমাৰ প্ৰিপাৰেশ্যন অফ কিটনছ কি পদ্ধতিৰে আমি বা কোনবোৰ কম্পাউণ্ডৰ পৰা খালি কিটন বনাব পাৰো সেইটো আমি চাম এতিয়া সো প্ৰিপাৰেশ্যন অফ কিটনছত কি আছে ফ্ৰম এসাইল ক্লোৰাইডৰ আৰু এটা নাম আছে এচিড ক্লোৰাইডছ ঠিক আছে এচিড ক্লোৰাইডবোৰৰ ৰাসায়নিক সংকেত অলৰেডি আমি ডিসকাস কৰিছো RCOCl এবিলাকক কি কোৱা হয় এচিড ক্লোৰাইড নাইবা এসাইল ক্লোৰাইড সো সোৱা এই ৰিঅ্যাকশনটো দি আমি কি বনাম কিটন বনাম সো কিটন পৰা বনাম এসাইল ক্লোৰাইডৰ পৰা বনাম আসলতে মেইন ৰিঅ্যাকশন হৈছে এইটো কিন্তু এটা লাইন ইয়াত লিখা হৈছে মানে বেসিক্যালি লিখা হৈছে কিয় লিখা হৈছে মই কম বাৰু প্ৰথমে ৰিঅ্যাকশনটো আমি চাই লওঁ এই ৰিঅ্যাকশনটো এটো হৈছে এসাইল ক্লোৰাইড নাইবা এচিড ক্লোৰাইড কাৰ লগত ৰিঅ্যাক্ট কৰিছে ডাই মিথাইল কেডমিয়াম ডাই মানে 2 মিথাইল গ্ৰুপটো জানাই আৰু সিডি মানে কেডমিয়াম সো ডাই মিথাইল কেডমিয়াম যেতিয়া এচিড ক্লোৰাইড নাইবা এসাইল ক্লোৰাইডত বিক্ৰিয়া কৰে তেতিয়া আমি কি পাও কিটোন এটো এটা কিটোন হয় সোৱা ইফালে CH3 গ্ৰুপ আছে ইফালে CH3 গ্ৰুপ আছে সো কিটোন পাইছো আৰু কেডমিয়াম ক্লোৰাইড ওলাই গৈছে বাই প্ৰডাক্ট হিচাপে এতিয়া এই ৰিঅ্যাকশনটো কিয় লিখা হল এই ৰিঅ্যাকশনটো এই কাৰণে লিখা হল কাৰণ এই ৰিঅ্যাকশনটোৰ দ্বাৰা আমি প্ৰথমে ডাই মিথাইল কেডমিয়ামটো বনাই লৈছো আসলতে ডাই মিথাইল কেডমিয়ামটো বনাই লব লাগে কেনেকৈ বনাই ডাই মিথাইল কেডমিয়ামটো সোৱা এটো গ্ৰিগনাট ৰিএজেন্ট হয় গ্ৰিগনাট ৰিএজেন্টৰ বিষয়ে আমি অলৰেডি হেলো এলকেন এন্ড হেলো এৰিন চ্যাপ্টাৰত আলোচনা কৰিছো সো গ্ৰিগনাট ৰিএজেন্টে যেতিয়া কেডমিয়াম ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰে এটো এটা সল্ট হয় এটো ল্যাবৰেটৰীত পোৱা যায় সো গ্ৰিগনাট ৰিএজেন্ট যেতিয়া কেডমিয়াম ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া ডাই মিথাইল কেডমিয়াম আৰু মেগনেছিয়াম ক্লোৰাইড বাই প্ৰডাক্ট হিচাপে ওলাই যায় আমাৰ মেইন ফোকাস হৈছে ডাই মিথাইল কেডমিয়াম সো এই বিক্ৰিয়াৰ দ্বাৰা আমি ডাই মিথাইল কেডমিয়াম পালো হেই ডাই মিথাইল কেডমিয়ামটোক এচিড ক্লোৰাইডছ নাইবা এসাইল ক্লোৰাইডছৰ লগত ৰিঅ্যাকশন কৰা হৈছে নেক্সট ফ্ৰম নাইট্ৰাইলছ এটা নাইট্ৰাইলছৰ পৰা আমি কেনেকৈ কিটোন পাম সো সোৱা এটো এটা নাইট্ৰাইলছ হয় CH3 CH2 CN গ্ৰুপ মানে নাইট্ৰাইলছ গ্ৰুপ সো নাইট্ৰাইলছক যেতিয়া গ্ৰিগনাট ৰিএজেন্টৰ লগত বিক্ৰিয়া কৰিছে ইন প্ৰেজেন্স অফ ইথাৰ তেতিয়া এটা কমপ্লেক্স বনাইছে ঠিক আছে কমপ্লেক্সটো চাই লোৱা CH3 CH2 C ইফালে দুটা বন্ড দি NMgPr আৰু C6H5 বিক্ৰিয়াটো একদম সহজ তুমি যদি এনেকৈ ভাবি লোৱা CH3 CH2 C আমি জানো কাৰ্বন আৰু নাইট্ৰজেনৰ মাজত বান্ধনী কেইটা থাকে তিনিটা আছে সো ইয়াত কি হৈছে ই দুটা বান্ধনী কৰি মেগনেছিয়াম ব্ৰোমাইডৰ লগত সো CH3 CH2 C ডাবল বন্ড এই গ্ৰিগনাট ৰিএজেন্টৰ পৰা MgPr টো আহি নাইট্ৰজেনৰ লগত লাগিছে সো নাইট্ৰজেনটো আছিল MgPr হৈ গল আৰু এই C6H5 টো এই কাৰ্বনৰ লগত ইফালে লাগি গল সো এইখন আমি এটো প্ৰডাক্ট পাইছো এই প্ৰডাক্টক ফাৰ্দাৰ এচিড হাইড্ৰোলাইসিস কৰি আমি পাইছো কি কিটোন এটো এটা কিটোন গ্ৰুপ হৈছো দুইফালে এলকাইল গ্ৰুপ আছে C ডাবল বন্ডো আছে ইয়াৰ নাম কি প্ৰপিঅফেনন নাইবা 1 ফিনাইল প্ৰপানন সো লাষ্ট আৰু এটা আছে মেথড অফ প্ৰিপাৰেচন অফ অনলি কিটোনছত এটো হৈছে ফ্ৰম বেনজিন অৰ সাবস্টিটিউটেড বেনজিন ঠিক আছে বেনজিন আৰু সাবস্টিটিউটেড বেনজিনৰ পৰা কেনেকৈ কিটোন বনোৱা হয় সো বেনজিন যেতিয়া এচিড ক্লোৰাইড এটো কিন্তু এচিড ক্লোৰাইড অলপ আগতে চালো এচিড ক্লোৰাইড নাইবা এসাইল ক্লোৰাইড যাৰ নাম কি ইথানল ক্লোৰাইড সো বেনজিন ইথানল ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰিছে ইন প্ৰেজেন্স অফ এনহাইড্ৰাছ এলুমিনিয়াম ট্ৰাইক্লোৰাইড তেতিয়া কি হৈছে সোৱা এই বেনজিনৰ পৰা এটা হাইড্ৰোজেন ওলাই গৈছে আৰু এই ক্লোৰিন লগ লাগি কি হৈ গৈছে HCl তো তুমি যদি সাইড প্ৰডাক্ট লিখিব পাৰা HCl আৰু C ডাবল বন্ড ও CH3 টো এইখিনি গ্ৰুপ এইখিনি Cl টো বাদ দি যিখিনি গ্ৰুপ আছে বেনজিনত লাগি গৈছে সো এজ এ ৰিজাল্ট আমি এটো প্ৰডাক্ট পাইছো যাৰ নাম এচিটোফেনন দিস টু ৰিঅ্যাকশনস আৰ ভেৰি ইম্পৰ্টেন্ট মনত ৰাখিবা সো বেনজিন ইথানল ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰি বেনজিনৰ পৰা হাইড্ৰোজেন ইথানল ক্লোৰাইডৰ পৰা ক্লোৰিনটো আৰু বেনজিনৰ পৰা H2 ওলাই HCl হৈ গৈছে ঠিক তেনেকৈ
বেঞ্জিন এবাৰ বেঞ্জয়েল ক্লোৰাইডৰ লগত ৰিয়েক্ট কৰিছে এইটো কিন্তু এটা এচিড ক্লোৰাইড নাইবা এসএল ক্লোৰাইড RCOCl মনত আছে না সো বেঞ্জিন বেঞ্জয়েল ক্লোৰাইডৰ লগত ৰিয়েক্ট কৰিছে ইন প্ৰেজেন্স অফ এনহাইড্ৰাছ AlCl3 সো ইয়াৰ পৰা কি ওলাব আকৌ HCl ওলাব HCl কৰ পৰা এই বেঞ্জিনটো যত লাগিব তো ইয়াত হাইড্ৰোজেন আছে হাইড্ৰোজেনটো ওলাইছে আৰু ইয়াৰ পৰা ক্লোৰিন ওলাইছে সো HCl হৈ গল এটোৰ নাম কি বেঞ্জোফেনল সো এই দুটা ৰিঅ্যাকশন ভালকে মনত ৰাখিবা সো দুটাৰ দ্বাৰা আমি কি পালো কিটোন পালো সো নেক্সট আমি চাম physical properties of aldehydes and ketones so physical properties of aldehydes and ketones কি আছে physical state যে ইহতৰ ভৌতিক অৱস্থাটো কি আছে আমি জানো মিথানল নাইবা ফৰ্মালডিহাইড সাধাৰণতে গ্যাস ৰূপত পোৱা যায় আৰু ইথানলটো ভলাটাইল লিকুইড হিচাপে পোৱা যায় বাকি যিবোৰ মেম্বাৰ আছে হায়াৰ মেম্বাৰ আছে সিহঁতে সাধাৰণতে লিকুইড নাইবা সলিড ষ্টেটত পোৱা যায় এট ৰুম টেম্পাৰেচাৰ সলিবিলিটি মানে দ্ৰৱণীয়তা পানীত বা অৰ্গেনিক সলভেন্টত কেনেকৈ ইহঁতে সলিবল হয় সেইটো আমি চাব লাগে সো লোৱাৰ যিবিলাক এলডিহাইড এণ্ড কিটোন আছে সিহঁতে সাধাৰণতে পানীৰ লগত সলিবল হৈ যায় কিন্তু যিবিলাক হায়াৰ মেম্বাৰ আছে হিকেটা পানীৰ লগত সলিবল নহয় কাৰণটো কি হৈছে চোৱা কাৰণ যিবিলাক সৰু এলডিহাইড মানে যেনেকুৱা মিথানল ইথানল প্ৰপানল এইবিলাক কৈছে লোৱাৰ এলডিহাইডছ আৰু লোৱাৰ কিটোনছ মানে প্ৰপানন বিউটানন দিস আর নন এজ লোৱাৰ কিটোনছ সো এইবিলাক সাধাৰণতে কি হয় পানীত মিক্স হৈ যায় কিয় হয় কাৰণটো হৈছে হিয়তে অলপমান হলো পানীৰ লগত কি পাৰ্শিয়াল হাইড্ৰোজেন বন্ডিং বনোৱাৰ ক্ষমতাটো ৰাখে ইয়াত লিখাই আছে ৰিজন পাৰ্শিয়াল হাইড্ৰোজেন বন্ডিং উইথ ওয়াটাৰ বনাব পাৰে কোনকেটা বনাব পাৰে লোৱাৰ এলডিহাইডছ এণ্ড লোৱাৰ কিটোনছ লোৱাৰ এলডিহাইডছ মানে ইয়া ফাৰ্স্ট সেকেন্ড থাৰ্ড মেম্বাৰক লোৱাৰ এলডিহাইডছ বা লোৱাৰ কিটোনছ বুলি কোৱা হয় কিন্তু হায়াৰ এলডিহাইডছ এণ্ড হায়াৰ কিটোনছবোৰ পানীত সলিবল নহয় ইয়াৰ উপৰিও এলডিহাইডছ এণ্ড কিটোনছবোৰ সাধাৰণতে অৰ্গেনিক সলভেন্টত ভালকে সলিবল হয় অৰ্গেনিক সলভেন্ট যেনেকুৱা বেঞ্জিন হ'ব পাৰে ইথাৰ ক্লোৰোফৰ্ম এইবিলাকত ভালকে মিক্স হৈ যায় বয়লিং পইণ্টছ অফ এলডিহাইড আৰু কিটোনবোৰৰ অলপ বেছি হাইড্ৰকাৰ্বনৰ তুলনাত নাইবা আৰু যদি কিবা কম্পাৰেবল হাইড্ৰকাৰ্বন থাকে সিহঁতৰ তুলনাত সিহঁতৰ বয়লিং পইণ্ট অলপ বেছি কিন্তু সিহঁতৰ বয়লিং পইণ্ট এলকহলতকৈ কম কিয় এলকহলে বহুত বেছি ভালকে হাইড্ৰোজেন বন্ডিং বনাব পাৰে সো এই ইম্পৰ্টেন্ট পইণ্ট এটা মনত ৰাখিবা মই ষ্টাৰ মাৰ্ক দি লিখিছো যে এলডিহাইড বা কিটোনৰ বয়লিং পইণ্ট হাইড্ৰকাৰ্বনতকৈ বেছি কিন্তু এলকহলতকৈ কম কিয় এলকহলবোৰ ভালকে হাইড্ৰোজেন বন্ডিং বনাব পাৰে নেক্সট আমি চাম chemical reactions of aldehydes and ketones so এটা আমি চাই লওঁ পেজ নাম্বাৰ কিমান আছে 10 so chemical reactions of aldehyde and ketones এতিয়া চাম আমি যে aldehyde keton বোৰ কেনেকৈ বিক্ৰিয়া কৰে so aldehyde keton বোৰ জেনাৰেলি নিউক্লিওফিলিক এডিশন ৰিঅ্যাকশন দেখায় নিউক্লিওফিলিক মানে জানা নিউক্লিওফাইল এটা আহিব এডিশন মানে নিউক্লিওফাইলটো যোগ হ'ব ৰিঅ্যাকশন মানে জানা বিক্ৰিয়া সো এলডিহাইড বা কিটোন কেনে ধৰণৰ বিক্ৰিয়া দেখায় যে নিউক্লিওফাইল এটা আহি যোগ হ'ব তেনে ধৰণৰ বিক্ৰিয়া দেখায় ইয়াত চোৱা মই এটা ডায়াগ্ৰামেটিক ভিউ তোমালোকক দিছো এ বি মানে কি যিকোনো গ্ৰুপ এটা লাগি থাকিব পাৰে এটো কাৰ্বন আৰু এটো অক্সিজেন ডাবল বন্ড আছে কাৰ্বনৰ ওপৰত পাৰ্শিয়াল পজিটিভ চাৰ্জ অক্সিজেনৰ ওপৰত পাৰ্শিয়াল নেগেটিভ চাৰ্জ এটো জানাই হাইলি ইলেক্ট্ৰোনেগেটিভ অক্সিজেন হেকনে নেগেটিভ আৰু কাৰ্বনটো অলপ পজিটিভ আছে সো ইহঁতৰ স্ট্ৰাকচাৰ বা শেপটো কি প্লেনাৰ কাৰণ ইয়াত কি আছে কাৰ্বনৰ হাইব্ৰিডেশন কি sp2 আৰু sp2 হলে শেপ কি হয় প্লেনাৰ এতিয়া চোৱা nu মাইনাস মানে কি নিউক্লিওফাইল এই নিউক্লিওফাইলটোৰ ওপৰত কি চাৰ্জ আছে নিউক্লিওফাইলবোৰ কি হয় নেগেটিভ চাৰ্জ সো এই নেগেটিভ বস্তুটো আহি কোত এটাক কৰিব পজিটিভত এটাক কৰিব কাৰণ নেগেটিভত নকৰে নেগেটিভ কি হ'ব ৰিপালশন হ'ব এই নেগেটিভটো হে কাৰ্বনত এটাক কৰিলে কৰাৰ পিছত চোৱা তুমি এনেকা ধৰণৰ এটা স্ট্ৰাকচাৰ পাবা ঠিক আছে সো এইটো হৈছে টেট্ৰাহেড্ৰাল ইন্টাৰমিডিয়েট সো লগে ইয়াৰ পৰা এই মিডিয়ামটোৰ পৰা যত বিক্ৰিয়াটো কৰিছা তাৰ পৰা যিকোনো এটা প্ৰটন ফটককে আহি লাগি যাব লাগি কিনে আমাক এনেকে প্ৰডাক্ট দিব ঠিক আছে সো এইখিনি হৈছে এটা জেনাৰেল আইডিয়া কনসেপ্ট এলডিহাইড আৰু কিটোনবোৰ কেনে ধৰণৰ ৰিঅ্যাকশন কৰে নেক্সট আমি why aldehydes are more reactive than ketones in nucleophilic addition reaction aldehydes আৰু ketones বোৰৰ মাজত nucleophilic addition to
ভালকৈ দেখাব পাৰে আৰু এলডিহাইডবোৰ বেছি সক্ৰিয় কিয় দুটা কাৰণ আছে এটা হৈছে ষ্টেৰিকেলি আৰু এটা হৈছে ইলেক্ট্ৰনিকেলি দুটা কাৰণ মই লিখি দিছোঁ ডিউ টু টু ৰিজন ষ্টেৰিক ৰিজন আৰু ইলেক্ট্ৰনিক ৰিজন এতিয়া বহলাই লিখিব হ'লে কাৰণকেইটা আৰু আমি বহলাই লিখিব লাগিব ষ্টেৰিকেলি the presence of two relatively large substituents in ketone hinders the approach of nucleophile to carbonyl carbon and in aldehydes having only one such substituent এতিয়া শুনা যদি মই এটা aldehyde groups লওঁ ঠিক আছে মই তোমাক দেখাই আছো এটা एग्जांपल যে aldehyde group ললে কি হয় আৰু ketone group ললে আমি কি পাম ধৰি লওঁ এটা মই aldehyde group লৈছো আৰু এটা মই ketone লৈছো ঠিক আছে প্ৰথম কাৰণটো যোনটো আছে ষ্টেৰিকেলি ষ্টেৰিক ৰিজনটো চোৱা এতিয়া যেতিয়া এটা নিউক্লিওফাইল আহি এই কাৰ্বনত এটেক কৰিব কিটনৰ ক্ষেত্ৰত দুইফালে কি আছে মিথাইল গ্ৰুপ আছে ভালকৈ চাবা হা যেতিয়া এটা নিউক্লিওফাইল এই কাৰ্বনত আহি এটেক কৰিব তেতিয়া এই দুটা মিথাইল গ্ৰুপে বাধা দিব সেই নিউক্লিওফাইলটোক কাৰ্বনৰ লগত যোগ হ'বলৈ নিদিয়ে বাধা মানে কি প্ৰহিবিট কৰিব ইয়া যে হিন্ডাৰ্স দিছে হিন্ডাৰ্স মানে কি বাধা দিয়া কিটনৰ ক্ষেত্ৰত নিউক্লিওফাইল এটা এই কাৰ্বনত যোগ হ'বলৈ যেতিয়া চেষ্টা কৰিব তেতিয়া এই দুটা মিথাইল গ্ৰুপে কি কৰিব বাধা দিব কিন্তু এলডিহাইডৰ ক্ষেত্ৰত চোৱা মাত্ৰ এটা মিথাইল গ্ৰুপহে বাধা দিব পাৰে আনটোৱে দিব নোৱাৰে কাৰণ আনটো সাইডত কি আছে নিউক্লিওফাইল হাইড্ৰোজেন সো নিউক্লিওফাইলটো সহজে এইটো কাৰ্বনত যাই লগ হ'ব পাৰে কাৰণ ইয়াত বাধা দিয়া এটা গ্ৰুপহে আছে সেই কাৰণে এলডিহাইডবোৰ বেছি সক্ৰিয় এটো কিটন বেছি সক্ৰিয় কিয় নহয় দুটা মিথাইল গ্ৰুপ আছে ইয়াত নিউক্লিওফাইলটো ভালকৈ সোমাব নোৱাৰে কাৰণ এই দুটা মিথাইল গ্ৰুপে বাধা দিছে কিন্তু ইয়াত কি হৈছে এটা মিথাইল গ্ৰুপে বাধা দিছে সেই কাৰণে নিউক্লিওফাইলটো সহজে সোমাব পাৰিছে হেতুৱে লিখিছো ষ্টেৰিক কাৰণটো এতিয়া ইলেক্ট্ৰনিকেলি যদি আমি ভাবো electronically aldehydes are more reactive than ketone because two alkyl groups produce electrophilicity of the carbonyl carbon more effectively than in the former এতিয়া এই মিথাইল গ্ৰুপবোৰ কি দেখায় প্লাস ইফেক্ট দেখায় ইহতে কি কৰে ইলেক্ট্ৰনবোৰ ঠেলি দিয়ে আছে সো এই কাৰ্বনটোৰ যোনটো পজিটিভ চাৰ্জ আছে এটো কমাই দিয়ে এই দুটা মিথাইল গ্ৰুপে বুজি পাইছা ইলেক্ট্ৰনিকেল কাৰণটো যে কিটনত দুটা মিথাইল গ্ৰুপ থাকাৰ কাৰণে ইয়াৰ এই কাৰ্বনৰ ইলেক্ট্ৰফিলিচিটি কি হৈ যায় কমি যায় ফলত নিউক্লিওফাইলটো সহজে এটেক কৰিব নোৱাৰে কিন্তু এলডিহাইডৰ ক্ষেত্ৰত মাত্ৰ এটা মিথাইল গ্ৰুপ আছে সো ইয়াৰ নিউক্লিওফিলিচিটিটো এই কাৰ্বনৰ নিউক্লিওফিলিচিটিটো ইমান কমাব নোৱাৰে সেই কাৰণে নিউক্লিওফাইলটো আহি ইয়াত এটেক কৰিব পাৰে সো এইটো হৈছে ইলেক্ট্ৰনিক কাৰণ So, monot rakhiba aldehydes are more reactive in nucleophilic addition reaction than ketones due to two reason steric reason aru eta electronic reason jodi number 2 thake tomaloke eikhiniu kotha explain kori likhibo lagibo etia ami saw kisuman bikriya kar aldehyde aru ketones or chemical reactions ki nucleophilic addition মানে নিউক্লিওফাইল যোগ হ'ব আৰু এটা আছে নিউক্লিওফিলিক এডিশন এলিমিনেশন ৰিঅ্যাকশন যে নিউক্লিওফিলিক এডিশনো হ'ব আৰু এলিমিনেশন ওলাইও যাব সো আমি ৰিঅ্যাকশন কেটা চাও এডিশন অফ হাইড্ৰোজেন সাইনাইড সো হাইড্ৰোজেন সাইনাইড এলডিহাইড আৰু কিটনক কেনে ধৰণৰ বিক্ৰিয়া কৰে সো এটো চোৱা এটো এটা কিটন ঠিক আছে কিটনত O- মানে থাকিবই হাইলি ইলেক্ট্ৰোনেগেটিভ আৰু কাৰ্বনটো প্লাস এটা ACN এর মাজত কি হাইড্ৰোজেন টু প্লাস CN টু কি মাইনাস সো তুমি ইয়াৰ পৰা ৰিঅ্যাকশন টু একদম সহজ ওলাব পাৰা যে A প্লাস টু যাই ক'ত লাগিব অক্সিজেনত আৰু CN মাইনাস টু যাই ক'ত লাগিব কাৰ্বনত সোৱা প্ৰডাক্ট এটো পাইছা সো এক কোৱা হয় সাইনোহাইড্ৰিন ৰিঅ্যাকশন বোৰ একদম সহজ খালি তুমি কনসেপ্টটো জানিব লাগে যে কাৰ্বনিলৰ কাৰ্বন টু পজিটিভ আৰু অক্সিজেন টু নেগেটিভ ঠিক আছে ACN ত কি হাইড্ৰোজেন টু পজিটিভ আৰু CN টু কি নেগেটিভ সো হাইড্ৰোজেন টু যেহেতু পজিটিভ এই বস্তুটো ক'ত যাই লাগিব অক্সিজেনত CN টু যেহেতু নেগেটিভ এই বস্তুটো ক'ত যাই লাগিব কাৰ্বনত ফলত কি পাইছা তুমি সাইনোহাইড্ৰিন ঠিক আছে নেক্সট আৰু কেইটামান বিক্ৰিয়া চাও আমি এডিশন অফ সোডিয়াম হাইড্ৰোজেন সালফাইড
সো ইয়াক কোৱা হয় সোডিয়াম হাইড্ৰোজেন সালফাইড ঠিক আছে ৰিয়েকচনটো আকৌ একদম সহজ সো সোডিয়ামটো কি হয় মেটেল হয় এটো কি হয় সোডিয়ামটো হতাই প্লাস হয় প্লাস বস্তুটো ক'ত যায় লাগিব নেগেটিভ বস্তু কোনটো হয় কাৰ্বন আৰু অক্সিজেন সো অক্সিজেনত কি যায় লাগিছে সোডিয়াম বাকিখিনি কি থাকিল HSO3 এটো ক'ত যায় লাগিব কাৰ্বনত সো ইয়াত লিখাৰ ধৰণটো অলপ বেলেগকে লিখিছে অক্সিজেন প্ৰথমে কাৰ্বনৰ লগত বন্ড কৰিছে OSO2H ইয়াকে অলপ ইটো ফৰ্মেটত লিখা হৈছে তাৰ পিছত আৰু এটা স্টেপ আছে প্ৰটন ট্ৰান্সফাৰ মানে এই হাইড্ৰোজেনটো ইয়াত আহিব পাৰে এই সোডিয়ামটো তাত যাব পাৰে সেই কাৰণে এটো কোৱা হয় কি প্ৰটন ট্ৰান্সফাৰ এই কম্পাউণ্ডটো কোৱা হয় বাইসালফাইড এডিশন কম্পাউণ্ড ঠিক আছে নেক্সট আগবাৰো আমি এডিশন অফ এলকহলস এলডিহাইড কিটোনবোৰ এলকহলক কেনেকৈ ৰিয়েক্ট কৰে তো সোৱা এটো হৈছে ইথানল এটা এলডিহাইড গ্ৰুপ কাৰ লগত ৰিয়েক্ট কৰিছে মিথানলৰ লগত ইন প্ৰেজেন্স অফ HCl গেছ প্ৰথমে এটা এনেকে কম্পাউণ্ড বনাব যা কোৱা হয় হেমি এচিটেল তোমালোকে কিতাপৰ পৰা ইয়াৰ এটা নোট বনাই লবা ঠিক আছে মই সেন্টেন্সটোত নোটটো দিয়া নাই কিতাপৰ পৰা এটো বনাই লবা সো এলডিহাইড মানে ইথানলে মিথানলৰ লগত ইন প্ৰেজেন্স অফ HCl গেছ প্ৰথমে হেমি এচিটেল বনায় হে হেমি এচিটেলক ফাৰ্দাৰ আৰু এটা মলিকুল অফ মিথানলৰ লগত ৰিয়েক্ট কৰিছো ইন প্ৰেজেন্স অফ এচিড তেতিয়া আমি এচিটেল পাইছো ঠিক আছে সো ৰিঅ্যাকশন ইউ হ্যাভ টু লার্ন বাই হার্ট এটো এটা কিটোন হয় কিটোন ইথাইলিন গ্লাইকলৰ লগত HCl গেছ ইন প্ৰেজেন্স অফ ডাইলুট HCl ৰিয়েক্ট কৰিছে কৰি কিনে ইথাইলিন গ্লাইকল কিটোলৰ এটা প্ৰডাক্ট বনাইছে সো এইখিনি ৰিঅ্যাকশন তোমালোকে ভালকে মনত ৰাখিব লাগিব দিস আর ইম্পৰ্টেন্ট ৰিঅ্যাকশনস যোনটো আমাক পিছত লাগিব সো নেক্সট আমি আগবাৰো এটো আছিল পেজ নাম্বাৰ 12 পেজ নাম্বাৰ 13 লৈ অলপ চাই লও সো 13 টো নালাগে বাৰু নেক্সট ভিডিওত মই 13 টো দি দিম হ'বনে আজি ইয়াতে থাকক থ্যাংক ইউ